পাঁচজন ল'ৰাক আমি টিম বনাই দিছোঁ। তেওঁলোকে গৰাজানত এটা অবৈধ ফাৰ্মাচী লিষ্ট বনাব। ৰূপহীতো 5জনীয়া কমিটি বনাই দিয়া হৈছে। তেওঁলোকে এই টিমেও এটা লিষ্ট তৈয়াৰ কৰিব। আৰু ঢিঙতো দিয়া হৈছে, বেচামাৰি, এই বৃহত্তৰ অঞ্চল উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ আমি বেছি গুৰুত্ব দিছোঁ, কিয়নো বেছি মানে অবৈধ লাইচেঞ্চ নগাঁও জিলাৰ এইকেইটা অঞ্চলতে আছে। আৰু সেইসমূহ যি ধৰক অবৈধ ফাৰ্মাচী আছে, ড্ৰাগ লাইচেঞ্চ নোহোৱাকৈ তেওঁলোকে তাত চিকিৎসকো বহে। যদি ড্ৰাগ লাইচেঞ্চ নাই তেতিয়াহ'লেতো মেডিচিন পাৰ্চেছ কৰিবই নোৱাৰে। হয়। এতিয়া কোনবিলাক হ'লচেল এই লাইচেঞ্চবিলাক যে দিছে তেওঁলোকে মেডিচিন ছাপ্লাই কৰে, সেইটোহে গুৰুত্বপূৰ্ণ। সেই কালপিটবিলাকো আমি বিচাৰি উলিয়াম। আৰু যিসকলে আৰু এটা কথা আপোনালোকক জনাই থওঁ, যিসকলে হ'লচেল লাইচেঞ্চ লৈ ৰিটেইল ব্যৱসায় কৰি আছে তেওঁলোকৰ ওপৰত কিন্তু আমি চোকা দৃষ্টি ৰাখিছোঁ। আৰু এই ছাৰ্ভেত যদি আমি পাওঁ তেওঁলোকৰ ওপৰত কিন্তু ডাইৰেক্ট মানে থানাতে আপুনি ধৰক উত্থাপন কৰিছে যি উত্তৰ পূৰ্বাঞ্চল ধৰক অঞ্চলসমূহ আছে, আপোনালোকে 5জনীয়াকৈ ধৰক টিম গঠন কৰি দিছে তেওঁলোকৰ ওপৰত ধৰক ব্যৱস্থা ল'বলৈ, বা যাৰ হাতত ধৰক ড্ৰাগ লাইচেঞ্চ নাই। তাৰপিছত ধৰক তাৰ ভিতৰত যদি কিছু সংখ্যক ধৰক যাৰ জিলা প্ৰশাসনক ডাইৰেক্ট হেণ্ড অভাৰ কৰি দিম। গোটেই ফুটেজ লিষ্ট আমি জমা দিম। জিলা প্ৰশাসনে যদি সেই ব্যৱস্থা ল'লে আমি আইনী ব্যৱস্থা ল'ম। আমি গোচৰ দি দিম চিধা কোৰ্টত দি দিম বা লোকেল নিয়াৰেষ্ট যেনেধৰণে আইনগত ব্যৱস্থা হয় তেনেধৰণে ব্যৱস্থা এজ পাৰ ল এণ্ড যিটো প্ৰভিজন আছে আমি সেইখিনি ব্যৱস্থা ল'ম। ঠিক আছে।